ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'ত কৰা আলোচনাত পাইছিলোঁ যে ঐচ্ছিক ক্ৰিয়া আৰু অভ্যাসজনিত ক্ৰিয়াই নৈতিক বিচাৰৰ বিষয়বস্তু। কিন্তু ঐচ্ছিক ক্ৰিয়া এটা জটিল প্ৰক্ৰিয়া। ঐচ্ছিক ক্ৰিয়াত মুঠতে তিনিটা স্তৰ থাকে: মানসিক স্তৰ, শাৰীৰিক বা দৈহিক স্তৰ আৰু বাহ্য বা পৰিসমাপ্তি স্তৰ। গতিকে এতিয়া প্ৰশ্ন হয়, ঐচ্ছিক ক্ৰিয়াৰ কোনটো স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু? আজি আমি ঐচ্ছিক ক্ৰিয়াৰ কোনটো স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে চাওঁ আহা, ঐচ্ছিক ক্ৰিয়াৰ দৈহিক স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব পাৰেনে? ঐচ্ছিক ক্ৰিয়াৰ দৈহিক স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব নোৱাৰে। ঐচ্ছিক ক্ৰিয়াৰ দৈহিক স্তৰটো হৈছে সম্পূৰ্ণৰূপে এক যান্ত্ৰিক প্ৰক্ৰিয়া। দৈহিক ক্ৰিয়াই কেৱল মানসিক সিদ্ধান্তসমূহক বাহ্যিক ৰূপত প্ৰতিফলিত কৰে। সিদ্ধান্ত আৰু সংকল্প অৰ্থাৎ অভিপ্ৰায়ৰ বাহ্যিক প্ৰতিফলনেই দৈহিক ক্ৰিয়া। গতিকে দেখা যায় যে শৰীৰৰ অংগ প্ৰত্যংগৰ সঞ্চালন নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব নোৱাৰে। অৰ্থাৎ ঐচ্ছিক ক্ৰিয়াৰ তিনিটা স্তৰৰ ভিতৰত দৈহিক স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব নোৱাৰে। এতিয়া চাওঁ আহা, ঐচ্ছিক ক্ৰিয়াৰ বাহ্য বা পৰিসমাপ্তি স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু হ'ব পাৰেনে? এই সন্দৰ্ভত নীতিশাস্ত্ৰবিদসকলৰ মাজত মতানৈক্য থকা দেখা যায়। সুখবাদীসকলে মত পোষণ কৰে যে কৰ্মৰ পৰিণাম বা ফলাফলহে নৈতিক বিচাৰৰ বিষয়বস্তু। সুখবাদ অনুসৰি সুখেই হ'ল জীৱনৰ চৰম কল্যাণ। যি কৰ্মৰ ফল সুখদায়ক তেনে কৰ্মই শুদ্ধ বা ভাল। যি কৰ্মই সুখ দিয়ে সেই কৰ্মই কৰা উচিত। যি কৰ্মই সুখ নিদিয়ে বৰং দুখ দিয়ে তেনে কৰ্ম অশুদ্ধ বা বেয়া। কিন্তু সুখবাদীসকলৰ এই মত গ্ৰহণ কৰিব নোৱাৰি। কেৱল ফলাফল লক্ষ্য কৰিয়েই নৈতিক বিচাৰ কৰিলে অনেক সময়ত সেই বিচাৰ ন্যায়সংগত নহ'বও পাৰে। কাৰণ উদ্দেশ্য আৰু পৰিণামৰ মাজত সংগতি থাকিলে নৈতিক বিচাৰৰ ক্ষেত্ৰত কোনো বিৰোধ নহয় বা অসুবিধাৰ সৃষ্টি নহয়। কিন্তু কেতিয়াবা কেতিয়াবা উদ্দেশ্য আৰু পৰিণামৰ মাজত সংগতি নাথাকে। এনে ক্ষেত্ৰত কেৱল পৰিণাম লক্ষ্য কৰি নৈতিক বিচাৰ কৰিলে সেই বিচাৰ ন্যায়সংগত নহ'বও পাৰে। উদাহৰণস্বৰূপে, চিকিৎসক এজনে ৰোগীক আৰোগ্য কৰাৰ উদ্দেশ্যৰে দেহত অস্ত্ৰোপচাৰ কৰিলে। ৰোগী আৰোগ্য হ'ল। এই ক্ষেত্ৰত উদ্দেশ্য আৰু পৰিণামৰ মাজত সংগতি থকাত অৰ্থাৎ দুয়োটাই ভাল হোৱাত নৈতিক বিচাৰৰ ক্ষেত্ৰত কোনো বিৰোধৰ সৃষ্টি হোৱা নাই। কিন্তু চিকিৎসকজনে ৰোগীক আৰোগ্য কৰাৰ উদ্দেশ্যৰে অস্ত্ৰোপচাৰ কৰোঁতে যদি ৰোগীজনৰ মৃত্যু হয়, তেতিয়া উদ্দেশ্য আৰু পৰিণামৰ মাজত সংগতি নাথাকিব। এনে ক্ষেত্ৰত পৰিণাম বেয়া হোৱা বাবেই চিকিৎসকজনক হত্যাকাৰী বুলি আমি ক'ব নোৱাৰোঁ। সেইকাৰণে কেৱল পৰিণাম নৈতিক বিচাৰৰ বিষয়বস্তু নহয়। কোনো কামৰ পৰিণাম বেয়া হ'লেও উদ্দেশ্য ভাল হ'লে সেই কামটো বেয়া বোলাটো উচিত নহয়। তেনেদৰে কোনো কামৰ পৰিণাম ভাল হ'লেও কামৰ উদ্দেশ্য যদি ভাল নহয়, তেনেহ'লে সেই কামটো ভাল বুলিব নোৱাৰি। ছাত্ৰ-ছাত্ৰীসকল, আমি পালোঁ যে ঐচ্ছিক ক্ৰিয়াৰ শাৰীৰিক বা দৈহিক স্তৰ আৰু বাহ্য বা পৰিসমাপ্তি স্তৰ কোনোটোৱেই নৈতিক বিচাৰৰ বিষয়বস্তু নহয়। এতিয়া চাওঁ আহা, ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰটো নৈতিক বিচাৰৰ বিষয়বস্তু হয়নে? বুদ্ধিবাদীসকলৰ মতে উদ্দেশ্যই নৈতিক বিচাৰৰ বিষয়বস্তু। যি উদ্দেশ্য সাধনৰ বাবে কোনো কাম কৰা হয় তাৰ ওপৰতে কামটো উচিত নে অনুচিত, ভাল নে বেয়া নিৰ্ভৰ কৰে। কামৰ উদ্দেশ্য ভাল হ'লে কামটো ভাল বা শুদ্ধ হ'ব আৰু কামৰ উদ্দেশ্য বেয়া হ'লে কামটো বেয়া বা অশুদ্ধ হ'ব। কিন্তু উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি কামৰ নৈতিক বিচাৰ কৰিলে অনেক সময়ত ন্যায়সংগত নহ'বও পাৰে।
কাৰণ কেতিয়াবা কামৰ উদ্দেশ্য ভাল হ'লেও উদ্দেশ্য সাধনৰ উপায় ভাল নহ'বও পাৰে। তেনে ক্ষেত্ৰত সেই কামটোক আমি ভাল বুলি বিবেচনা কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে নিঃসহায় লোকক সহায় কৰাৰ উদ্দেশ্য সৎ, কিন্তু নিঃসহায় লোকক সহায় কৰিবলৈ আনৰ বস্তু চুৰ কৰি অনাটো অসৎ। গতিকে কোনো কাম সৎ বুলি বিবেচিত হ'বলৈ হ'লে কেৱল উদ্দেশ্য সৎ হ'লেই নহ'ব, উদ্দেশ্য সাধনৰ উপায়ো সৎ হ'ব লাগিব। অৰ্থাৎ কেৱল উদ্দেশ্যই নৈতিক বিচাৰৰ বিষয়বস্তু নহয়। উদ্দেশ্য লাভৰ উপায়, কৰ্তাৰ ইপ্সিত ফলো নৈতিক বিচাৰৰ বিষয়বস্তু। উদ্দেশ্য পূৰণৰ বাবে নিৰ্বাচিত উপায় বা সাধনৰ সমন্বয়েই অভিপ্ৰায়। প্ৰকৃততে অভিপ্ৰায় হৈছে ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰৰ সকলো উপাদানৰ সমন্বয়। মানসিক স্তৰৰ আটাইকেইটা উপাদানে অভিপ্ৰায়ৰ মাজত পৰিসমাপ্তি লাভ কৰে। গতিকে দেখা যায় যে অভিপ্ৰায়ে নৈতিক বিচাৰৰ বিষয়বস্তু। মেকেঞ্জিকে আদি কৰি আন কিছুমান নীতিশাস্ত্ৰবিদৰ মতে যিহেতু অভিপ্ৰায় কৰ্তাৰ চৰিত্ৰৰ বাহ্যিক অভিব্যক্তি, সেয়েহে কৰ্তাৰ চৰিত্ৰহে নৈতিক বিচাৰৰ বিষয়বস্তু। কিন্তু কেতিয়াবা সৎ চৰিত্ৰৰ ব্যক্তিও অসৎ অভিপ্ৰায়ৰ দ্বাৰা আৰু অসৎ চৰিত্ৰৰ ব্যক্তিও সৎ অভিপ্ৰায়ৰ দ্বাৰা পৰিচালিত হোৱা দেখা যায়। গতিকে চৰিত্ৰ নৈতিক বিচাৰৰ বিষয়বস্তু নহয়, অভিপ্ৰায়হে নৈতিক বিচাৰৰ বিষয়বস্তু। ছাত্ৰ ছাত্ৰীসকল, কিছুমান কামৰ উদ্দেশ্য আৰু তাক লাভ কৰা সাধনৰ মাজত এক নৈতিক বিৰোধ দেখা যায়। কামৰ উদ্দেশ্য ভাল হ'লেও তাক লাভ কৰাৰ সাধন বেয়া হ'লে বা যদি সাধ্য আৰু সাধনৰ মাজত নৈতিক বিৰোধ থাকে, তেন্তে এই বিৰোধে নীতিশাস্ত্ৰত এক প্ৰাসংগিক প্ৰশ্নৰ অৱতাৰণা কৰে। আৰু এই প্ৰাসংগিক প্ৰশ্নটো হৈছে কামৰ উদ্দেশ্যৰ দ্বাৰা তাৰ সাধনৰ সমৰ্থন কৰিব পাৰিনে? কোনো এটা কামৰ ভাল বেয়া, উচিত অনুচিত নিৰ্ভৰ কৰে সাধ্য আৰু সাধন দুয়োটাৰে ওপৰতে। কেৱল উদ্দেশ্য ভাল হ'লেই নহ'ব, তাৰ উপায় বা সাধনো ভাল হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল, আমি আজি নৈতিক বিচাৰৰ বিষয়বস্তুৰ বিষয়ে আলোচনা কৰিলোঁ। আমি পালোঁ যে ঐচ্ছিক ক্ৰিয়াৰ তিনিটা স্তৰৰ ভিতৰত কেৱল মানসিক স্তৰহে নৈতিক বিচাৰৰ বিষয়বস্তু। আকৌ মানসিক স্তৰৰ অভিপ্ৰায়হে নৈতিক বিচাৰৰ প্ৰকৃত বিষয়বস্তু। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজিৰ এই আলোচনাৰ পৰা তোমালোক উপকৃত হ'বা। ধন্যবাদ।